পলাকবাৰী সমষ্টিৰ পৰা আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আজি যিখন পত্ৰ বুলি ক'ব আপোনাৰ অনুমোদন পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰিছে আৰু গোটেই অসমতে আটাইবিলাক সমষ্টি সমজিলাতে বা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত সকলো ৰাইজে যিসকল বেনিফিচিয়াৰী তেওঁলোকে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে। আমাৰ মঙলদৈতো ৩,১৩৭ গৰাকী ব্যক্তিক আমি আনুষ্ঠানিকভাৱে তেওঁলোকৰ ঘৰৰ অনুমোদন পত্ৰ আজি বিতৰণৰ এই কাৰ্যসূচীত আমিও অংশগ্ৰহণ কৰিছিলোঁ আৰু খুব এটা সুন্দৰ অনুষ্ঠান, এটা ভাল অনুষ্ঠান আৰু মই যথেষ্ট গৌৰৱান্বিত যে মই আপোনালোক সকলোৱে জানে যে মই প্ৰায় ২৫ বছৰ হ'ল বিধায়ক হিচাপে নিৰ্বাচিত হোৱা আৰু এই ২৫ বছৰত যিসকল গ্ৰাম্যাঞ্চলৰ দুখীয়া লোক সদায় তেওঁলোকে এটা ঘৰৰ কাৰণে হাবাথুৰি খায়। বিভিন্ন সময়ত তেওঁলোকে ৱাৰ্ড মেম্বাৰ পঞ্চায়তৰ সভাপতি তেওঁলোকৰ ওচৰলৈ যায়, তেওঁলোকক কেতিয়াবা উপঢৌকন দিবলগীয়া হয়। বিভিন্ন ক্ষেত্ৰত ঘৰটোৰ কাৰণে তেওঁলোকে DC অফিচ, ব্লক, পঞ্চায়ত, MLAৰ ঘৰ, MPৰ ঘৰ সদায় তাঁত বাতি কৰিবলগীয়া হয়। ঘৰটো তেওঁলোকে সময়মতে নাপায় আৰু বিভিন্ন সময়ত তেওঁলোকে কিছুমান শোষণৰ বলি হয়। এই গোটেই ব্যৱস্থাটো বন্ধ কৰি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ অনুৰোধ মৰ্মে ভাৰতবৰ্ষৰ যিমান ৰাজ্য আছে আটাইতকৈ বেছি ঘৰ আমি অনুমোদন লাভ কৰিছোঁ আৰু সেই হিচাপে আজি আমি যি বিতৰণ কৰিছোঁ আৰু তাতে মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষণত এইটো কথা স্পষ্ট যে যিখন চৰকাৰ বৰ্তমান চলি আছে এই চৰকাৰখনে সৰ্বসাধাৰণ ৰাইজৰ আৰু চৰকাৰৰ মাজত যিটো ডিফাৰেঞ্চ সেই দূৰত্বটো গুচাই এটা খুব সৰলীকৃত ব্যৱস্থাৰে ৰাইজক যাতে যিখিনি অন্ন বস্ত্ৰ বাসস্থান মিনিমাম যিখিনি নিড সেইখিনি যাতে দিব পাৰে তাৰ কাৰণে ব্যৱস্থা আগবঢ়াইছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটো অনুকূলিছে যিসকলে ঘৰৰ কাৰণে উপঢৌকন দিয়ে বা তেনেকুৱা ধৰণৰ কৰে এই ব্যৱস্থাটো বন্ধ কৰি এটা স্বচ্ছ আৰু নিকা ব্যৱস্থাৰে যিখিনি চৰকাৰী আঁচনি আছে সেইখিনি দিয়াৰ ব্যৱস্থা কৰিছে। মঙলদৈতে ৩,১৩৭ গৰাকী, চিপাঝাৰতো আছে, দলগাঁৱতো আছে, কলাইগাঁৱতো আছে। গতিকে আমাৰ যিসকল হিতাধিকাৰী আছে তেওঁলোকে উপকৃত হ'ব। পলাকবাৰী সমষ্টিৰ পৰা আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আজি যিখন পত্ৰ বুলি ক'ব আপোনাৰ অনুমোদন পত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰিছে আৰু গোটেই অসমতে আটাইবিলাক সমষ্টি সমজিলাতে বা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত সকলো ৰাইজে যিসকল বেনিফিচিয়াৰী তেওঁলোকে অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে। আমাৰ মঙলদৈতো ৩,১৩৭ গৰাকী ব্যক্তিক আমি আনুষ্ঠানিকভাৱে তেওঁলোকৰ ঘৰৰ অনুমোদন পত্ৰ আজি বিতৰণৰ এই কাৰ্যসূচীত আমিও অংশগ্ৰহণ কৰিছিলোঁ আৰু খুব এটা সুন্দৰ অনুষ্ঠান, এটা ভাল অনুষ্ঠান আৰু মই যথেষ্ট গৌৰৱান্বিত যে মই আপোনালোক সকলোৱে জানে যে মই প্ৰায় ২৫ বছৰ হ'ল বিধায়ক হিচাপে নিৰ্বাচিত হোৱা আৰু এই ২৫ বছৰত যিসকল গ্ৰাম্যাঞ্চলৰ দুখীয়া লোক সদায় তেওঁলোকে এটা ঘৰৰ কাৰণে হাবাথুৰি খায়। বিভিন্ন সময়ত তেওঁলোকে ৱাৰ্ড মেম্বাৰ পঞ্চায়তৰ সভাপতি তেওঁলোকৰ ওচৰলৈ যায়, তেওঁলোকক কেতিয়াবা উপঢৌকন দিবলগীয়া হয়। বিভিন্ন ক্ষেত্ৰত ঘৰটোৰ কাৰণে তেওঁলোকে DC অফিচ, ব্লক, পঞ্চায়ত, MLAৰ ঘৰ, MPৰ ঘৰ সদায় তাঁত বাতি কৰিবলগীয়া হয়। ঘৰটো তেওঁলোকে সময়মতে নাপায় আৰু বিভিন্ন সময়ত তেওঁলোকে কিছুমান যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।